হাই গাইজ, ফাইনেলি মই যাব ওলাইছোঁ আজি মন্দিৰলৈ। ঘৰত মা নাই। মই কাম বন কৰি ৰেডি হৈ অলপ ওলালোঁ চাদৰ মেখেলা এযোৰ পিন্ধি। ক'ৰ মন্দিৰত যাওঁ আপোনালোকক দেখাই যাওঁ, আপোনালোকে ভিডিঅ'টো চাই যাব। ভাল লাগিছেনে মোক? আমি আহি আছোঁ গাড়ীত আৰু আহি পালোঁ মন্দিৰ। এয়া ধলপুৰ শিৱ মন্দিৰ কৰুখুটিত আছে। এইটো হৈছে গেটটো আৰু আমি ভিতৰত সোমাই যাম। এইটো ভিতৰৰ মেইন মূৰ্তিটো আৰু ইয়াতে সেৱা কৰিব পাৰি। আৰু এইটো মানে চৌপাশখন, মন্দিৰৰ ভিতৰৰ চৌপাশখন খুব বেছি ভাল লাগে, সেউজীয়া পৰিৱেশ। আৰু মন্দিৰটো ফাইনেলি পাহাৰৰ ওপৰত আছে। আৰু এজনী মোৰ লগ হয়, তাইও গৈছে আৰু বাকী বেলেগ ষ্টাফৰ লগত আমি গৈছোঁ। তো দেখিবলৈও বৰ ধুনীয়া। মন্দিৰটোৰ চিৰি বগাই যাব লাগে। তাৰপিছত ওপৰত আছে মন্দিৰটো আৰু ওচৰতে মানে ব্ৰহ্মপুত্ৰটোও আছে। তো আপোনালোকে যদি তাতে গৈ ব্ৰহ্মপুত্ৰৰ পাৰত খানা চানা খাব বিচাৰে, সেইটো সুবিধা কৰি দিয়া হৈছে। আৰু আমি ফটো লৈ কেনে ঘূৰিয়ে আছোঁ আৰু মন্দিৰৰে। তাৰপিছত বাকী ফটো চটোও উঠিলোঁ। উঠি বাকী বেলেগ ষ্টাফৰ লগত গৈছিলোঁ যেতিয়া তেওঁলোকে কাম কৰি আছে, আমি অকণমান ফুৰিছোঁ, বাছ মন্দিৰটো চাইছোঁ। খুব মনোমোহা পৰিৱেশ, মানে বহুত বেছি ভাল লাগে। এটা কাৰণত মানে সকলো মানুহে আহে, ধৰ্মৰ কোনো মানে ভেদাভেদ নাই। অসমীয়া হিন্দু সকলোৱে আহে। মানে ফটো উঠিবলৈ খুব বেছি ধুনীয়া, মানে প্লেচটো ইমান ধুনীয়া, সেউজীয়া পৰিৱেশ, মানে ফটো উঠিবলৈ বহুত বেছি মানুহে আৰু এনেও ফুৰিবলৈ মানুহবিলাক আহে। এয়া চাওকচোন আপোনালোকে, ইমান ধুনীয়া নহয়নে বাৰু? আৰু এইফালে এই চিৰি বগাই যাব লাগে, এনেকৈ চিৰি আছে বহুত ওপৰলৈ। আৰু আমি গৈ আছোঁ, আহিছোঁ, গৈছোঁ। এইফালে আকৌ আমাৰ তেওঁলোকৰ ষ্টাফৰ মানুহ, আৰু এইটো জেঠীমা হয় আমাৰ গাঁৱৰে। আৰু ইয়াতে আমি যাই আছোঁ, মন্দিৰটো চাইছোঁ। কাৰণ জেগাখিনি একে যেন লাগে, কিন্তু বেলেগ দেই, ধুনীয়া সেউজীয়া পৰিৱেশ আছে। এইফালে ফটো লৈ আহিলোঁ। এইফালে ওচৰতে আকৌ গণেশ মন্দিৰ এটা আছে, তাতে সেৱা এভাগি দিলোঁ আৰু যাই সেৱা জনালোঁ তেওঁক, যাতে ভালে ৰাখোঁ। এইফালে আকৌ খানাৰ আয়োজন কৰি আছে তেওঁলোকে, আঞ্জা পাচলি কুটি। আৰু আমি ইফালে অকণমান আশে পাশে ঘূৰিলোঁ। এয়া চাওকচোন, ইমান ধুনীয়া পৰিৱেশ নহয়নে বাৰু? ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই।